1921 চনৰ 18 আগষ্ট তাৰিখ মহাত্মা গান্ধী তেতিয়া গাড়ী ঘোঁৰা কাৰমান আছিলে ব্ৰহ্মপুত্ৰৰে আহি পেলাই আমাৰ ভৰলুমুখৰ দেশভক্ত তৰুণৰাম ফুকনৰ হাউলিত তেখেত আহি উপস্থিত হৈছিল আৰু উদ্দেশ্য আছিল এটাই যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সেই সময়ৰ বিভিন্ন জিলা আছিল তেতিয়া নাগালেণ্ড মণিপুৰ অৰুণাচল যিমান আছিল সকলো জেগাৰ পৰা আহি তাত একত্ৰিত হৈ হাজাৰ হাজাৰ স্বাধীনতা সংগ্ৰামী তেওঁলোকৰ বিদেশী বস্ত্ৰ বৰ্জন কৰিছিল এইটো গান্ধীজীৰ আহ্বানত আৰু সেই সময়ত তৰুণৰাম ফুকনৰ হাউলিত যেতিয়া হাজাৰ হাজাৰ জনতাই তেওঁলোকৰ নিজৰ বিলাতী বস্ত্ৰসমূহ ইভিন আমি শুনামতে আমাৰ দেউতাহঁতে কোৱা মতে লক্ষণ চৌধুৰীৰ মুখত শুনামতে মোৰ দেউতাৰ বন্ধু যে তেওঁলোকে কৈছিল যে দেশভক্ত তৰুণৰাম ফুকনে বিলাতী বস্ত্ৰ পৰিধান কৰিছিল যথেষ্ট চৌখিন আছিল বিলাতত পাছ কৰি আহিছিল বেৰিষ্টাৰ তেখেতে নিজৰ সম্পূৰ্ণ বস্ত্ৰ বিলাতী বস্ত্ৰ বহুত হাজাৰ টকীয়া দামী সেই সময়ত লাখ টকীয়া কাপোৰ তাত জ্বলাই দিছিলে আৰু মোৰ দেউতাই তেতিয়া হাফ পেণ্ট পিন্ধি অৱস্থাত আছিল আৰু দেউতাই সকলোকে দেখা পাই নিজৰ হাফ পেণ্টটো খুলি জ্বলাই দিছিল আৰু সেই আৰম্ভণি যে এগৰাকী স্বাধীনতা সংগ্ৰামীৰ কেনেধৰণৰ আৰম্ভণি হয় আমাৰ পৰিয়ালতে আমি পাইছোঁ আৰু পৰৱৰ্তী কালত 1930 চনত যিটো সত্ৰাগ্ৰামলৈ সূৰ্য সেনৰ নেতৃত্বত এটা দল গৈছিলে উদ্দেশ্য আছিল তেতিয়া অবিভক্ত ভাৰতবৰ্ষৰ বৰ্তমানৰ বাংলাদেশৰ সত্ৰাগ্ৰামখন অসমতে আছিল আৰু সত্ৰাগ্ৰামত থকা ব্ৰিটিছ এমুনেশ্যন আৰ্মাৰী ৰেইড কৰিবলৈ এটা 17জনীয়া দল গৈছিল আৰু য়ংগেষ্ট সদস্য হিচাপে মোৰ দেউতা লৌহপুৰুষ প্ৰেমদাকান্ত শৰ্মা গৈছিল আৰু সেইটো জ্বলাই আহিছিল প্ৰায় এমাহমান খোজকাঢ়ি গৈছিল তেওঁলোকে আৰু পৰৱৰ্তী কালত গুৱাহাটীৰ যদি স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে 1930 চনত আমি যিটো ঘটনা পৰিক্ৰমা দেখিছোঁ আমাৰ দেউতাহঁতৰ মুখত শুনিছিলোঁ তেওঁলোক ডাইৰেক্টলি ইনভলভ হৈছিল আৰু সেই সময়ত তেওঁলোক অনুপ্ৰাণিত হৈছিল মহাত্মা গান্ধীৰ যিটো আহ্বান বিদেশী বস্ত্ৰ বৰ্জনেই হওক বা আমাৰ ভাৰত ত্যাগ আন্দোলনেই হওক বা আমাৰ লোন অমান্য আন্দোলনেই হওক প্ৰতিটো ক্ষেত্ৰতেই আমি দেখা পাইছিলোঁ যে দেউতাহঁতৰ মুখত শুনিছিলোঁ যে তেওঁলোকে সেই সময়ত দেশভক্ত তৰুণৰাম ফুকন কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ কাৰণ মই নিজে উজান বজাৰৰ বাসিন্দা জোৰপুখুৰী পাৰতে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ঘৰ আৰু সেইটো তাৰ পুখুৰী ইপাৰে নবীন চন্দ্ৰ বৰদলৈ ঘৰ আৰু ইফালে ঠিক লক্ষী দাসৰ ঘৰ স্বাধীনতা সংগ্ৰামী আৰু লক্ষী দাসৰ ঘৰতে স্বাধীনতা সংগ্ৰামীসকলৰ এটা আড্ডা আছিল মানে তেওঁলোকে যেনেকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল স্বাধীনতা সেনানী আহে এই তেওঁলোকে মিলিত হৈ লক্ষী দাসৰ ঘৰত আৰু নহ'লে পাণবজাৰৰ যিটো বৰ্তমান নাক্কাটা পুখুৰী আছে তাত লক্ষী বৰাৰ হাউলিত তেওঁলোকে আজিকালি তাত ঘৰবিলাক চেঞ্জ হৈ গ'ল আমি নিজে দেখা পাইছোঁ ঘৰবিলাক আছাম টাইপ ঘৰবিলাক আছিল আৰু তাত আড্ডা আছিল আৰু সেইবোৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নগাঁৱৰ পৰা লক্ষী গোস্বামী আমাৰ ঠিক তেনেকৈ আমাৰ তেজপুৰৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা তেওঁলোক ইয়ালৈ আহে আৰু বিভিন্ন স্বাধীনতা সংগ্ৰামী লগ হৈ তেওঁলোকে এটাই চিন্তা আছিল যে পাৰ্টি তেওঁলোক যিয়ে নহওক কোনোবা আছিলে লেফটিষ্ট কোনোবা ৰাইটিষ্ট কোনোবা জনসংঘ কিন্তু যেতিয়া ভাৰতৰ স্বাধীনতাৰ ক্ষেত্ৰত আহিছিল সকলোৱে একত্ৰিতভাৱে ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল আৰু এটা কথা ঠিক যে মহাত্মা গান্ধীৰ আহ্বানত বা নেতাজী সুভাষ চন্দ্ৰ বসু আছিলে কাৰণ 1938 চনত যেতিয়া নেতাজী সুভাষ চন্দ্ৰ বসু গুৱাহাটীলৈ আহি তেওঁলোকৰ এটাই কেম্প আছিলে সেই কেম্পটো দেশভক্ত তৰুণৰাম ফুকন হাউলি 38 চনত যেতিয়া আহিছে মোৰ দেউতা তেতিয়া ভলেণ্টিয়াৰ আছিল কাৰণ 38 চনত নেতাজী সুভাষ চন্দ্ৰ বসু অহাৰ পাছত তাত যথেষ্ট মিটিং হৈছিল আৰু মিটিঙৰ পাছতেই তেওঁ ইয়াৰ পৰা গুৱাহাটীৰ পৰা বাহিৰ গৈ মণিপুৰ হৈ বাৰ্মা হৈ পেলাই তেওঁ আমি জনাত ইণ্ডিয়ান নেশ্যনেল আৰ্মি গঠন কৰিবলৈ তালৈ গুচি গৈছিল আৰু এনেকৈ গুৱাহাটীৰ যি স্বাধীনতা আন্দোলনৰ যিবিলাক কাৰ্যসূচী এই কাৰ্যসূচীবিলাক আমি এটাই বস্তু পাইছিলোঁ যে অসমৰ আমাৰ ৰাষ্ট্ৰীয় সমিতিৰ দিশৰ ক্ষেত্ৰতে হওক বা স্বাধীনতা সংগ্ৰামীসকলেই হওক সকলোৱে ব্ৰিটিছৰ বিৰুদ্ধে একত্ৰিতভাৱে কাম কৰিছিল আৰু আজি উদাহৰণস্বৰূপে আমাৰ চেনীকুঠিৰ সতীশ চন্দ্ৰ কাকতি ফ্ৰীডম ফাইটাৰ্ছৰ এটা সময়ত প্ৰেচিডেণ্ট আছিল ৰবীন কাকতি আমবাৰীৰ চেনীকুঠিৰ সতীশ চন্দ্ৰ কাকতি ৰবীন কাকতি গিৰীন চৌধুৰী বা মন্টু চৌধুৰী এক্স মিনিষ্টাৰ বিষ্ণুৰাম মেধি আমাৰ ওচৰতে লতাশিলত আছে ঠিক তেনেকৈ গোপীনাথ বৰদলৈৰ ঘৰ উলুবাৰীত দেশভক্ত তৰুণৰাম ফুকনৰ ঘৰ আমাৰ ভৰলুমুখত ঠিক তেনেকৈ আমি যদি চাওঁ প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামীয়ে জ্যেষ্ঠ কনিষ্ঠ তেওঁলোকে একত্ৰিত হয় কোনোবাই হিংসাত্মক পন্থাৰে ব্ৰিটিছৰ বিৰুদ্ধে ফাইট কৰিছিল আৰু কোনোবাই অহিংসা পদ্ধতিৰে ফাইট কৰিছিল এই গোটেই আলোচনাবিলাকত আমি সৰুতে যেতিয়া স্বাধীনতাৰ পাছৰ ঘটনাবিলাক আমি যেতিয়া শুনো আমিতো 60 দশকৰ পাছৰ মানুহ গতিকে আমি দেউতাহঁতৰ মুখত শুনো আমাৰ ঘৰত এটা আড্ডা আছিলে তা মই নিজে ভূপেন দাকো তাত দেখিছোঁ ভূপেন হাজৰিকা পৰ্যন্ত মোৰ দেউতাই সাঁতোৰ শিকাইছিল লাঠি চুৰি তৰোৱাল কাৰণ দেউতাৰ এটাই দায়িত্ব আছিল সেই সময়ত যে অসমৰ বিভিন্ন প্ৰান্তত অবিভক্ত অসমৰ বিভিন্ন প্ৰান্তত গৈ দেউতাৰ দায়িত্ব আছিল যে ভলেণ্টিয়াৰ হিচাপে তেওঁৰ দায়িত্ব আছিল যে লাঠি চুৰি তৰোৱাল আৰু সাঁতোৰ হৰি চৰ্যাই কিন্তু দেউতাৰ দায়িত্ব আছিল আৰু তাত তেজপুৰত এটা কেম্প কৰিছিল তেজপুৰত মণিপুৰৰ পৰাও আহি পেলাই মানুহ এটা শিকিছিল ইভিন ৰাণী গাইডালো সেই কেম্পত জইন কৰিছিল ৰাণী গাইডালো
মানে গুৱাহাটী অভিজ্ঞতা গুৱাহাটীৰ পৰা সম্পূৰ্ণ বস্তুটো স্প্ৰেড হৈ গৈছিলে আৰু যেতিয়া আমি শুনামতে যিটো আলোচনাত আমি শুনিছোঁ কথাবিলাক যেনেকৈ কুশল কোঁৱৰ হওক বা কনকলতা বৰুৱাৰ যেতিয়া গহপুৰত যেতিয়া পুলিচে হেৰি কৰে 42 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেতিয়া দেউতাও তেজপুৰত আছিলে গতিকে এনেধৰণৰ যিটো আমাৰ সম্পৰ্ক এই সম্পৰ্কটো আমি এটা বস্তু দেখিছোঁ গুৱাহাটীৰ লগত যিটো সম্পৰ্ক এইটো অভিকেন্দ্ৰ আছিল আৰু এই ক্ষেত্ৰত নগাঁও লক্ষী গোস্বামীও যথেষ্ট অৰিহণা আছিল স্বাধীনতা সংগ্ৰামী আৰু শেষত তেওঁলোকে যে ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে জঁপিয়াৰ পৰা পাছত আমি এটা বস্তু দেখিছে নতুন প্ৰজন্মৰ অন্তত মই ভাবোঁ এই ক্ষেত্ৰত আমি যেনেকৈ দেউতাহঁতৰ পৰা কিছুমান শিকিছোঁ বা শুনিছোঁ এই ক্ষেত্ৰত যে নতুন প্ৰজন্মই যে স্বাধীনতা আন্দোলনৰ মূল তাৎপৰ্যটোৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰোঁ যাতে জানিব পাৰে তাৰ বাবে ভাৰতৰ বা অসমৰ বিভিন্ন শিক্ষা অনুষ্ঠানত আমি কিছু পাইছোঁ কিছুমান বস্তু অলিখিত অৱস্থাত আছে যেনেকৈ আজি সত্যাগ্ৰামৰ অস্ত্ৰাগাৰ যিটো জ্বলাই দিয়াৰ ক্ষেত্ৰত অসমৰ স্বাধীনতা সংগ্ৰামীৰ অৰিহণা আছে সূৰ্য সেনৰ লগত এই ক্ষেত্ৰত অসমীয়া মানুহ কিন্তু বহুতে নাজানে অসমীয়া জাতি জনগোষ্ঠী গম নাপায় আৰু সেই সময়ত মই জনাত বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়াও সেই সময়ত চিটাগঙতে আছিলে আমাৰ দেউতাও তেতিয়া তালৈ গৈছিলে দেউতাটো খুব পৰম বন্ধু বিষ্ণুপ্ৰসাদ ৰাভা দেউতা এইবিলাক পৰম বন্ধু আছিলে আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত দেউতাহঁত ৰাইটিষ্ট আছিলে আৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিলে RCP বা লেফটিষ্ট গতিকে তেওঁলোকে যেতিয়া যুদ্ধৰ ক্ষেত্ৰত যেতিয়া নামি পৰে সম্পূৰ্ণ ভাৰত বা ভাৰত মাতা বা অসম মাতৃৰ ক্ষেত্ৰত তেওঁলোকে একত্ৰিতভাৱে কাম কৰিছিল আৰু নতুন প্ৰজন্মই যাতে জানিব পাৰে তাৰবাবে দেশৰ বিভিন্ন আজি নতুন নতুন যিবিলাক চৰকাৰে পদ্ধতি লৈছে সেইটো আমি আদৰণি জনাইছোঁ কিন্তু এই ক্ষেত্ৰত অসমৰ যিবিলাক হেৰাই যোৱা অধ্যায় যিবিলাক যিসকল আমাৰ স্বাধীনতা সংগ্ৰামীৰ বিষয়ে এতিয়াও মানুহে জানিব পৰা নাই আমি কেতিয়াবা গুগল চাৰ্চ কৰি উলিয়াইছোঁ বা কেতিয়াবা হেৰি কৰি চাইছোঁ বা নিজে প্ৰেক্টিকেলি দেখা পাইছোঁ তেওঁলোকৰ বিষয়ে কিন্তু সেই সম্যক জ্ঞানটো এতিয়া নতুন প্ৰজন্মৰ অহা নাই গতিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আজিৰ এই দিনটোত আজি স্বাধীনতা দিৱস আৰু ভাৰতৰ যি শৌৰ্য বীৰ্য এই বীৰ্য এতিয়া প্ৰতিষ্ঠা কৰাৰ কাৰণে যিসকল স্বাধীনতা সংগ্ৰামী আজি ন্যায়ালয়সমূহেই হওক বা আজি আমাৰ যদি আমি চাওঁ শিক্ষানুষ্ঠানসমূহেই হওক ৰাজনৈতিক ক্ষেত্ৰত বা জিঅ' পলিটিকেল ক্ষেত্ৰত হওক স্বাধীনতা সংগ্ৰামীসকলৰ অৱনতৰ কাৰণে আজি অন্ততঃ আজি ভাৰতত বা ভাৰতবৰ্ষত বা অসমত আমি মূৰ দাঙি কাম কৰিব পাৰিছোঁ